আমাৰ ইয়াৰ আৰু মায়াৰ লগবোৰ অকণ বেছি হৈছে নেকি? মই অকণমান চকু দিব লাগিব। ই আজিকালি জোখতকৈ সোনকালে যায় অফিচলৈ। তাৰপিছত মায়াৰ লগত একেলগে কফিও খাব যায়। অনবৰত মায়া মায়াই কৈ থাকে যে। নাই নাই, এইটো মই কেতিয়াও হ'ব দিব নোৱাৰোঁ। ই মায়াক কেনেবাকৈ ভাল পাবলৈ লোৱা নাইতো। সি সকলোবোৰ কোৱাৰ আগত মায়াক মই সকলোবোৰ কথা ক'ব লাগিব। মই মায়াক ফোন এটাকে কৰোঁচোন, খবৰ খাতি এটাকে লওঁ ৰ। হেল্ল'। অঁ মায়া, কি কৰিছা? অঁ ময়ো এনেই আছোঁ। মই বোলো ছোৱালীজনীক ফোন এটা কৰোঁচোন, বহুত দিন হ'ল বোলো খবৰ খাতি লোৱা নাই। গৰম কেনেকুৱা পিছে? ইয়াতো গৰমেই বাৰু। পিছে ঘৰ কেতিয়া গৈ পালাগে? মাহে কি কৰিছে তোমাৰ? অঁ কাইলৈ আহিবানে অফিচলৈ? পিছে দাদাৰ লগত এইদিন খুব কথা পাতিছে যেন পাইছোঁ আমাৰ। অঁ অঁ আচলতে মায়া, তোমাক মোৰ কথা এটা ক'বলগীয়া আছিলে। তুমি যদি বেয়া নোপোৱা মই কথাটো ক'ব পাৰিম নেকি বাৰু? কথাটো অকণমান কি ক'ম আৰু, মই তোমাক এনেকৈ ফোনত ক'ব নোৱাৰোঁ। মই তোমাক ভালকৈ লগ পাই পেলাইহে কথাটো ক'ব পাৰিম। অ'কে, আমি ভাল এটা দিন উলিয়াই পেলাই এদিন আমি দুয়োটা ওলাই যাম বাৰু। তেতিয়াই তোমাক কথাবোৰ ক'ম। ঠিক আছে বাৰু, হ'ব দিয়া মায়া। হয় নেকি? নাম্বাৰটো সি কিয় বিচাৰিছে? ঠিক আছে বাৰু, মই দি দিম বাৰু দিয়া। ঠিক আছে। অ'কে। বাই গুড নাইট। অ'কে। যিমান সোনকালে পাৰোঁ তাইক মই মোৰ মনৰ কথাবোৰ ক'ব লাগিব। আৰু আমাৰ এই তাইৰ ভাগৰ নাম্বাৰটো কিহৰ কাৰণে বিচাৰিছে? কেলৈ লাগে তাক নাম্বাৰটো? ঠিক নাই দেই, মই ভাবি থকা কথাবোৰে সত্য হ'বগৈ নেকি? ভাইটি, তই পৰা ৰুমতে আছ? মই আকৌ ইমানকৈ মাতি আছোঁ, মাত দিয়া নাই কেনে মই ভাবিছোঁ আকৌ তই ক'ৰবাত ওলাই গ'লি নেকি? নাই যোৱা। ওলাইনো যাম ক'লেই? অফিচৰ পৰা আহি দেখোন ভাগৰে লাগে। ওলাই যাবলৈ তেনেকৈ দেখোন সময় নিমিলেই। হয় বাৰু দে। পিছে হেৰি নহয় ভাইটি, মই তোক কথা এটা ক'বৰ কাৰণে আহিলোঁ। কি কথা কচোন বাৰু? মানে মোক তোৰ পৰা এটা বস্তু লাগিছিলে। কি বস্তু কোৱা আকৌ, ক'লেহে গম পাম মই। মানে তোৰ ওচৰত বোলে মায়াৰ নাম্বাৰটো আছে। মোক মানে মায়াৰ নাম্বাৰটো লাগিছিলে। কিবা অফিচৰ কথা এটা সুধিবলগীয়া আছিলে। হয় নেকি? অফিচৰ কথা সুধিবলগীয়া আছিলে নে এনেই মায়াৰ লগত খা খবৰ সুধিবলৈহে তোৰ নাম্বাৰটো লাগে? নহয় ভাইটি, কি যে কথাবোৰ ক নহয়। নাই, অফিচৰে কিবা এটা সুধিবলগীয়া আছিলে। নাম্বাৰটো আছে যদি দে, নাই যদি নালাগে। আছে নাম্বাৰটো, মই তোৰ হোৱাটছএপত দি দিম বাৰু। ঠিক আছে, এতিয়াই দি দিবি আকৌ, পিছত নহ'লে পাহৰি থাকিবি তই। হ'ব, দি দিম দে। একেবাৰে কিনো ইমান আৰ্জেণ্ট আছে তাইৰ লগত তোৰ? এইকেইদিন অকণমান জোখতকৈ বেছি সোনকালে অফিচলৈ গৈছে নেকি তাই? আৰু দেখি আছোঁ বাৰু, তাইৰ লগত কফি খাবলৈ যোৱা, তাইৰ লগত ওলাই যোৱা, চব চাই আছোঁ মই। কিবা হৈছে নেকি আকৌ তহঁতৰ মাজত? ভাইটি, কি যে কথাবোৰ ক নহয়। গৈছোঁ আৰু তাই মানে অকলে থাকে ন। তাইৰ লগত তেনেকৈ ইমান ছোৱালী ইমান লগ চগ নায়ে দেখোন। অফিচৰ ষ্টাফত তাই দেখোন কাৰো লগত তেনেকৈ ঘূৰি নুফুৰে। সেইকাৰণে মই লৈ যাওঁ আৰু চাহকণ কফিকণ খাবলৈ। সেইটোনো কি কথাটো হ'ল বাৰু? হ'ব দে, এতিয়া তোৰ লগত মই লেকচাৰ মাৰি থাকোঁ। নাম্বাৰটো সোনকালে পঠিয়াই দে। হ'ব বাৰু দে, দি দিম। বেটা, চব গম পাইছোঁ মই তোৰ কথা। আৰু তই তাইক লৈ যিবোৰ ভাবি আছ নহয়, সেইবোৰ মই কেতিয়াও সফল হ'বলৈ নিদিওঁ। তই চিন্তা কৰিব নালাগে। তাইক মই ভাল পাওঁ, আৰু তোতকৈ আগতে মই তাইৰ লগত চিনাকি হোৱা আৰু কথা পতা। মই কি মায়াক মোৰ ওচৰৰ পৰা তোৰ ওচৰলৈ যাবলৈ দিম? সেইটো তই কেতিয়াও নাভাবিবি। হ'ব বাৰু, তই মোৰ ককায়েৰ, কিন্তু ভালপোৱাৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ। হেৰা, ডাঙৰ বাবা গ'লে নেকি অফিচলৈ? অথনিতে ওলাই গ'ল। এইকেইদিন সি খুব চিনচিয়াৰ হৈছে, জোখতকৈ আগতে অফিচলৈ যায়। জানো আৰু কি হৈছে, সিহে জানিব। ময়ো লক্ষ্য কৰি আছোঁ, সিও সোনকালে আহে। তাৰপিছত এই দগাঁৱৰ পৰা ছোৱালীজনী আহে মায়া বুলি, তাইও সোনকালে আহে। সিহঁতৰ মাজত কিবা হৈছে নেকি ঠিক নাই দেই। হয় নেকি? হৈছে যদি ভালেই কথা দিয়ক, হওক, নহ'লে এইটোৱে বিয়াই পাতিব নোৱাৰিব। পিছে ছোৱালীজনী কেনেকুৱা, ভালনে? ভাল, বৰ ভাল ছোৱালী। খুব চিনচিয়াৰ ছোৱালী দেই। আচলতে আমাৰ ঘৰৰ কাৰণে এনেকুৱা ছোৱালীজনীহে লাগে। ময়ো সেই ডাঙৰ বাবাৰ কাৰণে তাইৰ কথাই ভাবি আছিলোঁ মনতে। পিছে এতিয়া যদি নিজেই সিহঁতৰ মাজত আৰু কথা বতৰা চলিছে, তেতিয়াহ'লে চলক।
কেইদিনমান চাওঁচোন বাৰু, ডাঙৰ পাপাক কথাটো সুধিব লাগিব। যদি সকলোবোৰ মিলি যায় তেতিয়াহ'লে সোনকালে তাৰ বিয়াখন পাতি দিব লাগিব আৰু। এই ছোৱালীজনী বৰ ভাল ছোৱালী, একেবাৰে অমায়িক ছোৱালী। এই ছোৱালীজনী মাক বাপেক নাই, সৰুতে বোলে কিবা এক্সিডেণ্টত ঢুকালে। তাই সেই মাহীয়েকৰ লগতে থাকে। মাহীয়েকো মানে সেই তাইৰ কাৰণে বোলে বিয়া চিয়া নাপাতিলে আৰু তাইকে নিজৰ ছোৱালী বুলি ভাবি পেলাই ডাঙৰ দীঘল কৰিলে আৰু সেই সেনেকৈ থাকে। মাহীয়েক আৰু তাইহে থাকে এতিয়া। তাই এতিয়া সেই মানে ইণ্টাৰভিউ দিবলৈ আহোঁতে মই সুধিছিলোঁ নহয় কথাবোৰ, তেতিয়া গম পাওঁ আৰু। বৰ ভাল ছোৱালী, কৈছোঁ নহয় বৰ ভাল ছোৱালী। মোৰ মানে ছোৱালীজনী বিৰাট পচন্দৰ। ডাঙৰ বাবাৰ কাৰণে মই তাইকে কথা পাতিম বুলি ভাবিছিলোঁ। এতিয়া যদি আৰু সিহঁতৰ নিজৰ মাজতে যদি কথা বতৰা চলিছে তেতিয়াহ'লেতো আৰু খুব ভাল কথা। অঁ হয় নেকি? ইছৰাম, কথাবোৰ শুনি বেয়াই লাগিলে পাই। মাক বাপেক নোহোৱা ছোৱালী ইমান কষ্টত ডাঙৰ দীঘল হৈছে। দেহিও ভালেই হ'ব দিয়ক। যদি আমাৰ ঘৰৰ বোৱাৰী তাইক কৰিব পাৰোঁ তেতিয়াহ'লে সঁচাকৈ বৰ ভাল লাগিব মনটো। আৰু ডাঙৰ বাবাক সুধিব লাগিব ৰ'ব কথাটো। যদি কথাবোৰ তেনেকৈ আগবাঢ়িছে তেতিয়াহ'লে আৰু আমি ঘৰলৈ সোনকালে গৈ মেলি আলোচনা কৰিম আৰু, নে কি কয়? ময়ো সেইটো ভাবিছোঁ। এইটো নহ'লে সেই বয়স গৈ থাকিব, ই নিজৰ মনৰ কথা নহ'লে ক'বই নোৱাৰিব। আমি কেনেবাকৈ আগবঢ়াব লাগিব ৰ'বা, তাক সুধিব লাগিব। পিছে ময়ো গৈ থাকোঁ। সৰু বাবা ৰেডি হ'লনে নাই বাৰু? হ'ল, সিও ৰেডি হ'ল। দুয়োটা একেলগে যাওক, টিফিনটো ভৰাই থোৱাই আছে। ৰ'ব মই লৈ আহোঁগৈ। ঠিক আছে বাৰু, যোৱা। ঐ দীক্ষিতা, মোৰ কিন্তু বৰ ভাল লাগিছে দেই। তাই যদি ছাৰক লগাই দিয়ে, আমি তাইক ধমকি দিছোঁ বুলি, তেতিয়া কি কৰিবি কচোন? তাই লগাবলৈ সাহস নাই। আৰু তাইক মই ধমকি তেনেকৈ দিম নহয়। তাইক মই কেনেকৈ কথা ক'ব লাগে সেইটো ভালদৰে জানো। আৰু তাই যে ছাৰক লগাব পাৰিব সেইটো মই কেতিয়াও বিশ্বাস নকৰোঁ। তাইক আহিবলৈ দে। বেছি উৰিছে অকণমান, চালা গঞা ভূতজনী। এই অফিচত জইন হোৱা আজি মোৰ 6 মাহ হ'ব হ'ল। তেতিয়াৰ পৰাই মই ৰূপম ছাৰৰ লগত লাইন মাৰি থাকোঁ, আৰু ৰূপম ছাৰে মোক চালা পাত্তাই নিদিয়ে হা। আৰু সেইজনী গঞা ভূতজনী আজি ইয়ালৈ অহা কেইদিনো হৈছে, এসপ্তাহো যেন তেন হৈছেহে নেকি। তাইৰ পিছে ইমান পগলা কেলে, কিহৰ কাৰণে হৈছে চালা? নাই, এইটো মই কেতিয়া মানিব নোৱাৰোঁ। ৰূপম ছাৰ মোৰেই, মই বেলেগৰ হ'বলৈ কেতিয়া দিব নোৱাৰোঁ। মই কি দেখাই শুনাই বেয়া, নে মই ড্ৰেছ আপত বেয়া, নে মই ভালকৈ কথা ক'ব নাজানো হা? চবফালে মই স্মাৰ্ট হয়, তথাপিও চালা ৰূপম ছাৰে সেই গঞা ভূতজনী কেনেকৈ পচন্দ কৰিছে। নাই, তাইক মই এহেকাত দিবই লাগিব। আজি কেইবাদিনো হ'ল লক্ষ্য কৰি আছোঁ মই। চালা একেলগে কফি খাবলৈ যোৱা, একেলগে ওলাই যোৱা, সিহঁতৰ অকণমান উৎপাতটো বেছিয়ে হৈছে। আজি তাইক মই এহেকাত দিমেই। জানো দেই, যি কৰ খালি ভালকৈ চাই চিতি কৰিবি আৰু। ৰূপম ছাৰ লগাই দিলে মানে চেচেই হ'ব আৰু, তোৰ লগতে মোৰ চাকৰিটো যাব। তই চিন্তাই নকৰিবি কৈছোঁ নহয়, তই খালি মোৰ লগত থাক। আহি গ'ল। প্ৰিয়া, দীক্ষিতা, গুড মৰ্ণিং। গুড মৰ্ণিং। মায়া, আজিকালি দেখোন অফিচলৈ জোখতকৈ বৰ বেছি সোনকালে আহা তুমি, কিহৰ কাৰণে? নহয় মানে এই প্ৰথমৰ কেইদিন বহুত লেট হ'ল। আমাৰ ছাৰ ভাল কাৰণেহে মোক একো নক'লে। বেলেগ হোৱা হ'লে চাগে কিমান কথা শুনালেহেঁতেন ঠিকান নাই। চ' সেইটো কাৰণে অকণমান সোনকালে আহোঁ আজিকালি, কাৰণ মই গাঁৱৰ পৰা আহিব লাগে যে। আৰু বাছো মানে বেছিকৈ নাপায়, এখন বা দুখনেই আহে গাঁৱৰ পৰা। সেইকাৰণে সোনকালে গুচি আহোঁ আৰু। আচ্ছা, বাছ নোপোৱাৰ কাৰণে সোনকালে আহা, নে ছাৰৰ পুতেকক লগ পাবৰ কাৰণে সোনকালে আহা? দীক্ষিতা, কি কথা কৈছা তুমি এইবোৰ? ছাৰৰ পুতেকক লগ পাবৰ কাৰণে মই সোনকালে কিয় আহিম আকৌ? মই মোৰ নিজৰ কামৰ কাৰণে সোনকালে আহোঁ। হ'ব। ভিক্ষাৰী জাত চালা, বৰ বেছি উস্তাদি মাৰি মোক কথা ক'ব নালাগে। ভালকৈ জানো তহঁতৰ নিচিনা এই 3rd ক্লাছ মানুহৰ কথা মই ভালদৰে জানো। অকণমান ধনী ঘৰৰ ল'ৰা পালি যে, সেইকাৰণে মানে ফুচুলাই মুচুলাই পটাবলৈ চেষ্টা কৰি আছ নহয় জানো? এইকেইদিন খুবটোৰ কোব বাঢ়ি আছে ন? কফি খাবলৈ যোৱা, ক'ৰবাত যোৱা চব দেখি আছোঁ মই। একেলগে কফি খাবলৈ যোৱা, যি লেকচাৰ সিহঁতৰ। চব জানো তহঁতৰ নিচিনা ভিক্ষাৰী দুটকীয়া ঘৰৰ মানুহৰ কথা চব জানো। এনেকৈ ফুচুলাই ধনী ঘৰৰ ল'ৰা এটা পতাবি, তাৰপিছত বিয়া পাতি গুচি যাবি নহয় জানো? দীক্ষিতা, তুমি এইবোৰ কি কথা কৈছা? হ'ব, ইমান ভলে ভালা দেখাব নালাগে তই। তোৰ কথা ভালদৰে জানো মই, এইকেইদিন লক্ষ্য কৰি আছোঁ। ছাৰৰ একেবাৰে পিছে নেৰাহুল, ধনী ঘৰৰ ল'ৰা দেখিছোঁতো। তহঁতৰ নিচিনা ভিক্ষাৰীবোৰৰ এইটোৱে অকাদ। চালা লাজ নাইকিয়া গঞা ভূত চালা। দীক্ষিতা, তুমি ভুল ভাবিছা। আচলতে ছাৰৰ লগত তেনেকুৱা মোৰ একো নাই। আৰু ছাৰৰ কাৰণে মই সোনকালে কিয় আহিম বাৰু কোৱাচোন তুমি? এইবোৰ তুমি কি কথা ক'বলৈ আহিছা বাৰু? ছাৰে শুনিলে মানে বৰ বেয়া পাব। এইবোৰ কথা নক'বা দেই তুমি। এই shut up। তোৰ কথা মই বহুত ভালদৰে জানো। এক্টিং বৰ একদম মজা কৰ কিন্তু দেই তই। মই এক্টিং কৰা নাই দীক্ষিতা, মই সঁচা কথাই কৈছোঁ। ছাৰৰ লগত মোৰ তেনেকুৱা একো সম্পৰ্কই নাই। তোমালোকে মোক ভুল বুজিছা। কি আছে কি নাছে আমি ভালদৰে জানো। মুঠতে এটা কথা কাণ খুলি শুনি লওঁ, ৰূপম ছাৰ কেৱল মোৰ। ৰূপম ছাৰক মই ভাল পাওঁ, আৰু এইটো অৱশ্যে যেতিয়াৰ পৰা আহিছোঁ মই তেতিয়াৰ পৰাই মই ৰূপম ছাৰৰ লগত লাইন মাৰি আছোঁ। তই মাজত আহি পেলাই ক'ৰ পৰা টপকি গ'লি হা? মুঠতে আমাৰ মাজৰ পৰা তই আঁতৰ হ। তোৰ কাৰণে বহুত প্ৰব্লেম হৈছে মোৰ, বুজিলি নহয়? ৰূপম ছাৰ কেৱল মোৰ বাদে ৰূপম ছাৰ কাৰো হ'বই নোৱাৰে। চাবি কিন্তু নেক্সট টাইম পৰা যদি ৰূপম ছাৰৰ লগত তোক থকা দেখোঁ নহয়, তোৰ মই মুখৰ চেহেৰাই বদলাই দিম, চাই থাক তই।
কি হৈছে ইয়াত? দীক্ষিতা, প্ৰিয়া, কি হৈছে ইয়াত? মানে ছাৰ ঐ কি মানে কৈ আছ ছাৰ? গুড মৰ্ণিং ছাৰ। একো হোৱা নাই ইয়াতে। তাকে অকণমান মায়াৰ লগত কথা পাতিবলৈ আহিলোঁ। তাই নতুনকৈ আহিছে ন, তাইৰ লগত তেনেকৈ চা চিনাকি হোৱাই নাই মানে, সেইকাৰণে নতুনকৈ মানে অহাৰ কাৰণে চিনাকি হ'বলৈ আহিলোঁ আমি। বেলেগ একো হোৱা নাই ছাৰ। অ'কে ঠিক আছে বাৰু, ভালেই কৰিছা। তোমালোকে যে তাইৰ লগত চিনাকি হ'বলৈ আহিছা, নহ'লে তাই বৰ অকলশৰীয়া ফিল কৰে। পিছে এতিয়া যোৱা, সকলোৱে নিজৰ নিজৰ কামত লাগাগৈ। অ'কে ঠিক আছে বাৰু ছাৰ। মায়া, কি হ'ল? মনটো এনেকৈ কিয় মাৰি আছা? সিহঁতে তোমাৰ কিবা বেয়াকৈ কৈছে নেকি? নাই কোৱা একো কোৱা নাই। এনেহে কিবা মনটো বেয়া লাগি গৈছিলে পটককৈ। একো নাই কোৱা মোক। গম পাইছোঁ মই, সিহঁতি চাগে তোমাক কিবা ক'লে ন? সিহঁতি কিজনী ইমান মানে মানুহক ভালকৈ কথা ক'ব নাজানে, বৰ খাৰাং খাচকৈ কথাবোৰ কৈ দিয়ে। তুমি বেয়া নাপাবা। আহা দুয়োটাই কফি একাপ খাওঁগৈ আহা। নাই মই নাযাওঁ কফি খাবলৈ। আচলতে মোৰ কফি খাবলৈ অকণো মনে যোৱা নাই। মোৰ বহুত কাম আছে। হ'ব দিয়ক, মই কাম কৰোঁ। কি হ'ল? এনেকৈ উচাত মাৰি গুচি গ'লা যে? একো হোৱা নাই ছাৰ, মই পটককৈ ৱাছৰুমৰ পৰা আহোঁ। আপুনি যাওক, যদি কফি খায় আপুনি খাই আহকগৈ। মোৰ খাবলৈ মন নাই যোৱা। এই আকৌ কি হ'ল? আজি এনেকুৱা ব্যৱহাৰ কৰিছে যে? কিবা চাগে মন চন বেয়া লাগি আছে। অলপ পাছত ভাল হ'লে মানে কফি একাপ খাবলৈ উলিয়াই লৈ যাব লাগিব। এতিয়া যাওঁ, কাম কেইটামান আছে কৰি লওঁগৈ। আজি কিন্তু দুইজনী ভাল বাচিলোঁ দেই। ভাই ঘপককৈ যে ছাৰ আহি যাব ভবাই নাছিলোঁ মই। তাই যদি এতিয়া লগাই দিয়ে কি কৰিবি ন? চাবি কিন্তু আকৌ দেই দীক্ষিতা, তোৰ কাৰণে যদি মই কামৰ পৰা ওলাবলৈ হয় নহয়, তোৰ কিন্তু কথা মই বেয়া কৰিম আকৌ। একো নহয় তাই এনেও ছাৰক নলগায়। তাইৰ কথা মই ভালদৰে জানো। আৰু তই মোৰ লগত থাকিলে মানে এনেও ফচি নম্বৰ, চিন্তা কৰিব নালাগে দে। তোক মই কেতিয়াও বিপদত নেপেলাওঁ। জানো মোৰতো ভয় লাগি আছে। ছাৰে চাগে অকণমান শুনিলে নেকি তাৰো ঠিকান নাই। তাইক যদি সুধে, তাই যদি কৈ দিয়ে নহয়, চিৰিছ আৰু মই লোৱা দুইজনী। বোলো একো নহয় বুলি কৈছোঁ নাই। বৈ এতিয়া এডোখৰত আলোচনা কৰি থাকিলে মানে বেলেগেহে শুনিব। বৈ কামলৈ যাম বৈ। এতিয়া এইবোৰ কথা বাদ দে। তাই এতিয়া চিধা হৈ যাব। তাই এতিয়া ৰূপম ছাৰৰ কাষ চাপিবলৈ সাহস নকৰে আৰু। বৈ।